হয়, ৰাজ্য চৰকাৰে চাহ জনগোষ্ঠীৰ অঞ্চলত এক পবিত্ৰ ধৰ্মীয় অনুষ্ঠান কৰম পূজা উপলক্ষে যিটো বন্ধ ঘোষণা কৰিছিলে, কিন্তু দেখা পোৱা গৈছে যে বাগান কৰ্তৃপক্ষই সেই বন্ধ অস্বীকাৰ কৰিছে, আৰু যাৰ ফলত বিভিন্ন এতিয়া বাগানসমূহত দেখা পোৱা গৈছে চাহ শ্ৰমিকসকলে পুৱাৰে পৰা কাম কৰি থকা দেখা পোৱা গৈছে। আৰু মই বিদ্যুৎজনী চিগনেলক সেই দৃশ্য দেখিবলৈ অনুৰোধ জনাইছোঁ। এয়া হৈছে ব্ৰহ্মপুৰ তপতজুৰিৰ বাগান, আৰু এই বাগানত পুৱাৰে পৰা যিসকল চাহ শ্ৰমিক আছিলে তেওঁলোকে নিজৰ কৰ্ম কৰি থাকিব লগা হৈছে, যিহেতু আজিৰ দিনটোত তেওঁলোকৰ ৰাজ্য চৰকাৰে বন্ধ ঘোষণা কৰিছে যদিও তেওঁলোকক চাহ বাগান যি কৰ্তৃপক্ষ আছে কৰ্তৃপক্ষই এই বন্ধক অস্বীকাৰ কৰি কামত তেওঁলোকক নিয়োজিত কৰাই আছে, যাৰ ফলত ইয়াৰ যিসকল চাহ শ্ৰমিক আছে বা চাহ জনজাতীয় যিসকল নেতা আছে সেইসকল ক্ষোভিত হৈ পৰিছে। মই পোনে পোনে চাহ শ্ৰমিকৰ সেইসকল নেতাসকলৰ ওচৰলৈ যাব বিচাৰোঁ। কি ক'ব, এই বন্ধত আপোনালোকে কিয় আজি ক্ষোভিত হ'ব লগা হৈছে? হয়, কালি যি ৰাজ্য চৰকাৰে যি কেবিনেট সিদ্ধান্ত লৈছে তাক লৈ আমি অকণ সন্তুষ্ট হৈছোঁ। সন্তুষ্ট হ'লেও মানে আজি আমি নগাঁও জিলা অসম স্বাধীনতা ছাত্ৰ সন্থা আটছাৰ পৰা আমি আজি প্ৰেছমিট দিবলৈ বাধ্য হৈছোঁ। যোৱাকালি যিটো সিদ্ধান্ত ল'লে কেবিনেটে যে কৰম বন্ধ হিচাপে আজি 17 ছেপ্টেম্বৰ বন্ধ দিয়া হৈছে, কোৰ্ট কাছাৰী চব বন্ধ হৈ গ'ল, কিন্তু যিসকলৰ বাবে তেওঁলোকে বন্ধ কৰিলে আজি অতিতে নীলাজ্যলগীয়া কথা, মানে তেওঁলোকে আজিও কাম কৰি আছে। তেওঁলোকে আজি ফ্ৰীকৈ দৰমহা পাব লাগিছিলে, কিন্তু তেওঁলোকে আজি কাম কৰিহে দৰমহা পাই আছে। সেইটো কাৰণে আমি ধিক্ষা দি জনাবলৈ বিচাৰিছোঁ, অসম চৰকাৰে এইটো ভেকু ভাওনা লৈছে আমাৰ চাহ জনগোষ্ঠীৰ কাৰণে এইটো এটা বৰ অপমানজনক হৈছে বুলি মই ভাবোঁ। চৰকাৰে বন্ধ ঘোষণা কৰিছে, বাগান কৰ্তৃপক্ষ মানে নাই, গতিকে চৰকাৰৰ নিশ্চয় দুখ নাই। সেইটো হ'বও পাৰে, বাগান কৰ্তৃপক্ষই তেওঁলোকে মানা নাই, সেইটো কাৰণে আমি বাগান কৰ্তৃপক্ষক ধিক্ষাৰ জনাইছোঁ। তেওঁলোকে চৰকাৰৰ যিটো নিৰ্দেশ আদেশ কিয় মানা নাই সেইটো কিন্তু আমি এতিয়ালৈকে গম পোৱা নাই। হয়, পূৰ্বতে কৰম পূজা উপলক্ষে এই বাগান কৰ্তৃপক্ষ চাহ শ্ৰমিকসকলক বন্ধ দিয়ে নে নিদিয়ে? আগৰবাৰ যোৱা বছৰ তেওঁলোকে দিছিলে, কিন্তু এই বছৰ আমি পৰিলক্ষিত হৈছে যে এতিয়া আপোনালোকে যদি আমাৰ পিছফালে যদি দেখা পায়, আমাৰ কোনো ধৰণৰ তেওঁলোকে যি বন্ধ ঘোষণা কৰিছিলে বন্ধত বাগানৰ কৰ্তৃপক্ষই মানা নাই। কিন্তু মই লগতে আজিৰ আপোনালোকৰ নিউজ চেনেলৰ যোগেদি মই সমগ্ৰ অসমবাসীকে এই কৰম পূজাৰ উপলক্ষে হিয়া ভৰা শুভেচ্ছা যাচিছোঁ নগাঁও জিলা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা। আৰু লগতে জনাওঁ যে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দীৰ্ঘদিন ধৰি যি দাবী আছিলে যে এই কৰম পূজাৰ উপলক্ষে এটা ৰাজ্যিক বা চৰকাৰী বন্ধ ঘোষণা হ'ব লাগে, আৰু সকলো চৰকাৰী অনুষ্ঠানসমূহ আজিৰ দিনটোত বন্ধ হোৱাৰ কথা আছিলে। আৰু ঠিক তেনেধৰণে আমি চৰকাৰক সঁহাৰি জনাইছোঁ যে আজি যে এই বন্ধটো বাগান কৰ্তৃপক্ষ দিয়া নাই, এই বিষয়ে বাগান কৰ্তৃপক্ষৰ লগত আপোনালোকে যোগাযোগ কৰিছিলে নাই? নহয়, এইটোৰ বিষয়ে আমি তেওঁলোকক জনোৱা হোৱা নাই, কিন্তু তেওঁলোকৰ এইটো আমি ভাবোঁ তেওঁলোকৰ নিজৰ এটা ৰেচপনচিবিলিটি, তেওঁলোকে নিজৰ ৰেচপনচিবিলিটি মানা নাইকিয়া। আজি যি চৰকাৰী নিৰ্দেশ তেওঁলোকে মানা নাই। আৰু লগতে আমি চৰকাৰক অনুৰোধ জনাম যে এই বাগান কৰ্তৃপক্ষৰ বিৰুদ্ধে এটা দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে, কাৰণ তেওঁলোকে চৰকাৰী যি ব্যৱস্থা আছিলে আৰু এই কৰম পূজা এই আমাৰ লোকসকলৰ বাবে চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবেই এটা প্ৰধান পূজা আৰু উৎসৱ, আৰু এই উৎসৱ তেওঁলোকে আজি উদযাপন কৰিব লাগিছিলে উলহ মালহেৰে, কিন্তু তেওঁলোকে আজি 8 ঘণ্টা বা 6 ঘণ্টা তেওঁলোকে শ্ৰমদান দিহে তেওঁলোকে উদযাপন কৰিবলগীয়া হৈছে। এইটো বৰ লাজ্জনক কথা। আমাৰ লগত আৰু বাগান কৰ্তৃপক্ষৰ কিছু লোক আছে, মই তেওঁলোকৰ পৰা দুটা কথা জানিব বিচাৰোঁ। দাদা অকণ চাপি আহিলে কিছু সুবিধা হ'ব। আজি আপোনালোকৰ এই বন্ধটো আপোনালোকে কিয় দিয়ে? আপুনি বাগান কৰ্তৃপক্ষৰ হৈ কি ক'ব এতিয়া? এতিয়া বাগান কৰ্তৃপক্ষৰ ফালৰ পৰা আমি কোনো এটা বন্ধৰ ঘোষণা পোৱা নাই, গতিকে আমি ক'ব নোৱাৰোঁ যে বন্ধ হ'ব নহয় বুলি। এনে নিজৰ মতেতো আমি দেখিছোঁ যে কৰম পূজাৰ কাৰণে এটা চৰকাৰী বন্ধ ঘোষণা কৰিছে, হয়, কিন্তু আমি বাগান কৰ্তৃপক্ষৰ ফালৰ পৰা আমি কোনো বন্ধৰ নিৰ্দেশ পোৱা নাই পোৱা। মই বাইদেউ আছে, আপোনালোকে বাইদেউ কি ক'ব? আপোনালোকে আজি কাম কৰিব লগা হৈছে, বন্ধ দিছে নে আপোনালোকে? নিদিলে? নাই দিয়া। মই আৰু দুগৰাকী বাইদেউ আছে, তেওঁলোকৰ পৰা জানিব বিচাৰোঁ। এইসকল একে সহজ সৰল লোক, গতিকে তেওঁলোকে ৰাজ্য চৰকাৰক বন্ধ বা কি বন্ধ তেওঁলোকে বুজি নাপায়, গতিকে তেওঁলোক বাগান কৰ্তৃপক্ষ তেওঁলোকক যি ধৰণে ব্যৱহাৰ কৰে বা যি ধৰণে তেওঁলোকক কামত নিয়োজিত কৰে তেওঁলোকে সেই ধৰণে কামত সদায় নিয়োজিত হৈ থাকে। কিন্তু তেওঁলোকৰ যিটো পবিত্ৰ কৰম পূজা, সেই কৰম পূজাৰ উপলক্ষে ৰাজ্য চৰকাৰে যিটো বন্ধ ঘোষণা কৰিছিলে, কিন্তু সেই বন্ধৰ ঘোষণাক যেন বাগান কৰ্তৃপক্ষই ভেঙুচালি কৰা দেখা পোৱা গৈছে। আৰু তেওঁলোকে যিটো পূজাৰ কাৰণে বছৰ ধৰি আগ্ৰহ অপেক্ষা কৰি থাকে, কিন্তু সেই পূজাৰ বাবে আয়োজন কৰিব নোৱাৰি তেওঁলোকে বাগানৰ এই চাহ পাতা তোলা কামত তেওঁলোকে নিয়োজিত হৈ থাকিব লগা হৈছে। গতিকে ইয়াৰ যিসকল চাহ শ্ৰমিকৰ নেতা আছে বা শ্ৰমিকসকলে তেওঁ বাগান কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে। গতিকে অনাগত সময়লৈ দেখা পোৱা যাব বাগান কৰ্তৃপক্ষই এই ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে।